যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খাৰুপেটীয়া আৰু দলগাঁৱৰ প্ৰসংগ টানি আনি যি তাচ্ছিল্যসূচক মন্তব্য কৰিছে আমি আমচুৰ ফলত তীব্ৰভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী সন্মানীয় পদত থাকি এই ধৰণৰ তাচ্ছিল্যসূচক আৰু অপমানসূচক মন্তব্য কৰি খাৰুপেটীয়া আৰু দলগাঁও অঞ্চলৰ ৰাইজক আত্মসন্মানত আঘাত আনিছে। আজি খাৰুপেটীয়াৰ যি শ্বহীদ উমৰ আলী আৰু জহৰ আলীৰ যি ভাষা আন্দোলন আৰু মাধ্যম আন্দোলনত তেখেতে আত্মবলিদান দিছে আৰু তেওঁলোকৰ আত্মাক আজি আঘাত সানিছে, তেওঁলোকৰ শ্বহীদ আত্মাক অপমান কৰিছে। আমি অনুভৱ কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী এটা জাতি আৰু বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি কিছুদিনৰ পৰা মানে এটাৰ পিছত এটাকে যি তাচ্ছিল্যসূচক অপমানসূচক মন্তব্য কৰি আহিছে। এই কথা সূচাইছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিকভাৱে মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাইছে। আজি তেখেতে ২৬ৰ নিৰ্বাচনৰ বৈতৰণি হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰি তেখেতে বৈতৰণি পাৰ কৰিব বিচাৰিছে। আজি তেখেতে অনুভৱ কৰিছে যে তেখেতে আজি যিটো সময়ত অত্যাধিক মূল্য বৃদ্ধি হৈছে, আজি যিটো সময়ত জনগণৰ মাজত যথেষ্ট মানে ঋণৰ বোজা চৰকাৰে ল'বলগীয়া হৈছে, জনগণে ল'বলগীয়া হৈছে। আজি বজাৰত জুই চাই দাম হৈছে। আজি কৃষিজাত সামগ্ৰী আজি যিটো প্ৰসংগ তেখেতে টানি আনিছে, তেখেতৰ লাজ থকাৰ দৰকাৰ যে গৰুখুঁটি প্ৰকল্প যেতিয়া কৰিব বিচাৰিছিলে তেতিয়াই আমি কৈছিলোঁ যে গৰুখুঁটিৰ প্ৰকল্প এটা ব্যৰ্থ প্ৰকল্প আৰু এই গৰুখুঁটিৰ প্ৰকল্পৰ কাৰণে আজি দৰং জিলাৰ প্ৰায় ২২,০০০ বিঘা মাটিৰ শাক চব্জি হোৱা নাই, আজি খেতি বাতি হোৱা নাই, কৃষিজাত সামগ্ৰী উৎপাদন হোৱা নাই আৰু তাৰ কাৰণে যথেষ্ট মূল্য বৃদ্ধি হৈছে। আজি বনিয়া গোষ্ঠীক আজি তেখেতে প্ৰেৰণা যোগাইছে। বনিয়া গোষ্ঠীৰ কাৰণে আজি মধ্যভোগী দালাল সৃষ্টি কৰি আজি যি শাক চব্জিৰ দাম বৃদ্ধি হৈছে তাৰ কাৰণে এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰিব আৰু খাৰুপেটীয়া দলগাঁও অঞ্চলৰ মানুহক অপমান কৰিব, তাচ্ছিল্যসূচক মন্তব্য কৰিব আৰু সেই কথাটো আমি মানি লওঁ। এই কথাটো হ'ব নোৱাৰে। যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তাচ্ছিল্যসূচক মন্তব্য কৰিছে, আমাৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিব বিচৰা হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া লাজ থকাৰ দৰকাৰ। যেতিয়া দলগাঁও আৰু খাৰুপেটীয়া অঞ্চলত আহি যেতিয়া বিজেপিৰ নামত ভোট ভিক্ষা কৰে, কিয় ভোট ভিক্ষা কৰে? তেখেতে মুছলমানৰ ভোট নালাগে বুলি কৈ থাকে আৰু মুছলমান অঞ্চলতে ভোট ভিক্ষা কৰি থাকে। আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে ৰাজনৈতিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাইছে। তেখেতৰ মানসিক চিকিৎসা কৰাৰ প্ৰয়োজন আহি পৰিছে, এনেকুৱা আমাৰ অনুভৱ হৈছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, এই ধৰণৰ মন্তব্য কৰি এটা জাতি জনগোষ্ঠীক আপুনি টাৰ্গেট কৰিব নোৱাৰে। গতিকে আপুনি স্পষ্ট কওক অচিনাক্ত কোন মানুহ, অচিনাক্ত মানুহ আপুনি প্ৰাকে প্ৰকাৰে কিয় ক'ব বিচাৰিছে? আপুনি ডাইৰেক্ট কওক, আপোনাৰ যদি সৎ সাহস আছে। আজি এই কথাবিলাকে আপুনি টানি আনি যে আপুনি যে অহা ২৬ৰ নিৰ্বাচনী বৈতৰণি যি পাৰ হ'ব বিচাৰিছে, ইয়াক কোনোপধ্যে সম্ভৱ নহয়। আমি ভাবোঁ যে বিজেপি বিৰোধী সকলো দল সংগঠন একত্ৰিত হৈ বিজেপি চৰকাৰৰ যি স্বৈৰাচাৰী শাসন, যি হিটলাৰী শাসন, যি একনায়কত্ববাদৰ যি শাসন আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে আৰু অহা ২৬ৰ যি নিৰ্বাচন আহিব সেই নিৰ্বাচনত এইখন চৰকাৰক উচিত শিক্ষা দিব লাগে বুলি আমি মুকলিভাৱে এই আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে।